আৰু ফাইনেলি পাই গ'লো আমি জয়পুৰ আৰু চক এয়া বেগ নমাই আহিছে আমাৰ ট্ৰেইনৰ ল'ৰাকেইটা এনেদৰে যিকেইটা ল'ৰা আমাৰ অসমৰ ল'ৰা ট্ৰেইনত কাম কৰি আছিলে এনেদৰে আমাক সহায় কৰিছে বেগকেইটা নমাই অনাত চ' এতিয়াই মোৰ দুখ লাগিছে যে মই অসমখন ইয়াতে বিদায় দিলোঁ তেতিয়া মই দুদিনৰ আগত ওলাই আহোঁতে অসম বিদায় দিয়া যেন নালাগিছিলে কিয়নো মোৰ এই ভাইটিকেইটাক লগ পালোঁ ইহঁতক শুভেচ্ছা জনালোঁ যাতে এই ট্ৰেইনখনত কাম কৰি থাকে আকৌ পুনৰ লগ পাম বহুত থেংক ইউ সিহঁতি বহুত এটা মানৱীয়তা দেখালে থেংক ইউ ভাইটি থেংক ইউ বাবাই বেগ লৈয়ে আছে থেংক ইউ ইহঁতক লগ পাই বহুত ভাল লাগিলে যেন অসমখন মই ইয়াতে শেষ কৰিছোঁ দুদিনৰ আগত অসম শেষ কৰা যেন অনুভৱ হোৱা নাছিলে কাৰণ ইহঁতৰ লগত আহিলোঁ এটা বহুত হেল্পফুল ল'ৰা সিহঁতক মনত ৰাখিব যোনেই নাহক কিয় ইহঁতৰ লগত মনত ৰাখিব যদি আপোনালোকে এখন ট্ৰেইনখনৰ নামটো কি আছিলে এইটো তোমাৰ ছামাৰ স্পেচিয়েল তোমাৰ গংগাৰাম যিখন ছামাৰ স্পেচিয়েল ট্ৰেইন এইটো থাকেই ষ্টেচনত মানে ক'বলৈ ভাষা নাই মোৰ দুখ লাগিছে অসমখন দুদিনৰ আগত এৰি থোৱাৰ কাৰণে দুখ লাগিছে অসমখন যেন ইয়াত শেষ হৈছে এই ল'ৰাকেইটাক বিদায় দি মোক শেষ হৈছে সঁচাকৈ বহুত দুখ লাগিছে কপিল কেনেকুৱা পালা কোৱা সিহঁতক ইয়াক বহুত হেল্প কৰিলে ইয়াৰ এই হাতখনে এই বিকল হাতখনে কৰিব নোৱাৰা বুলি গম পাই এই ল'ৰাটোৱে অহা দিনাখনে বিচনা পাৰি দিছে এই ল'ৰাটোৱে পানী আনি দিয়ে তেনেদৰে অজস্ৰ হেল্প কৰিলে চ' এয়াই হ'ল অসমৰ অন্তৰ এয়াই হ'ল অসমবাসীৰ দয়া মমতা এখন সহজ অন্তৰ জয়পুৰতো মই অসমৰ জয়গান গাইছোঁ চ' বিদায় মাগিলোঁ লগ পাম বাই বাই লগ পাম দিয়া ঠিক আছে এতিয়া আহি আছোঁ এনেদৰে খোজকাঢ়ি এতিয়া প্ৰায় সময় হ'ল 12:30 জয়পুৰ ষ্টেচনত নামিলোঁ বেয়া লাগিলে অসমৰ ল'ৰাকেইটাক বিদায় দি ট্ৰেইনত কাম কৰে যদিও সিহঁতি বহুত মানৱীয়তা দেখালে ভাল লাগিলে এতিয়া এনেদৰে কপিলে এনেকৈ বেগ টানি আনি আছে ময়ো এনেকৈ বেগ লৈ আহি আছোঁ এতিয়া চাওঁ হোটেল পাওঁ নে নাপাওঁ যদি পাওঁ ভালেই ফ্ৰেছ হ'ম যদি নাপাওঁ প্লেটফৰ্মতে থাকিবলৈ চেষ্টা কৰিম আৰু এওঁলোক হ'ল জয়পুৰৰ অট'ৱালা তেওঁলোকে মোক ভিডিঅ' বনাই দেখি আগবাঢ়ি আহিলে চিনাকি হ'বলৈ मेरा नाम है मिस्टर बीटू असम मैं असम का मैं असम का एक यूट्यूबर हूँ ऐसा यूट्यूबर नहीं हूँ मैं लोगों को हेल्प करता हूँ इस लड़के को मैं इलाज के लिए वैशाली नगर लाया हूँ ठीक है थैंक यू भैया बाय बाय ओके ओके बाय ओके सो स्टेशনৰ পৰা ওলাই দেখিলোঁ মীনাক্ষী পেলেচ হোটেল এখন হোটেলত সুধি চাওঁগৈ ন কি কৰা কপিল এখনক সুধি চাওঁ যদি দামে দৰে পতে কাৰণ আমাৰ এটা বাজেট আছে ন বাজেটৰ ভিতৰত মানে যদি ঠিকেই থাকে তেতিয়া হোটেলখন ল'ম নহ'লে আৰু দেখা যাব কি হয় আপোনালোকে গম পাই থাকিব চ' বলক এতিয়া যাওঁ মীনাক্ষী পেলেচলৈ চ' দুখৰ কথা এখন হোটেলৰ ৰুম নাপালোঁ আকৌ ট্ৰাই কৰোঁ বেলেগ হোটেলৰ ৰুম পাওঁ নেকি কাৰণ যিহেতু ৰাতি এতিয়া 12:30 বাজিব হ'ল হোটেলৰ ৰুম নোপোৱাটো স্বাভাৱিক কথা অলপমান কষ্ট হ'ব তথাপিতো ট্ৰাই কৰিম বলক এতিয়া আকৌ বেলেগ এখন হোটেলত ট্ৰাই কৰি চাওঁ এনেদৰে ৰাস্তাই ঘূৰি ফুৰিছোঁ হোটেল বিচাৰি এটা আচৰিত কথা নহয়নে অসমৰ পৰা আহি এখন অজান দেশত ৰাতি 1 বজাত এনেদৰে ৰুম বিচাৰি ঘূৰি ফুৰিছোঁ কিন্তু এতিয়া অত্যন্ত ভোক লাগিছে একো খোৱা হোৱা নাই প্ৰথমতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ এয়া আমি গলিয়ে হোটেল বিচাৰি ফুৰিছোঁ এইপিনে চব হোটেল হয় কিন্তু ডাঙৰ কথাটো হ'ল ক'তো ৰুম পোৱা নাই চ' আৰু এতিয়া 1 বাজিলে আৰু বিশেষ সময় নাই নথকাৰ বাবে ভাবিছোঁ আমি আজি হয়তো মানে কি যদি বিচাৰি নাপাওঁ ঘূৰি ফুৰিবলৈ ইমান শক্তি নাইকিয়া হৈ গৈছে সেইবাবে মানে মেইনলি কপিললৈ বেয়া লাগিছে কপিলে এনেকৈ বেগটো লৈ কিমান ঘূৰি ফুৰিব সেইবাবে ভাবিছোঁ প্লেটফৰ্মতে থাকি দিওঁ আৰু মাত্ৰ এখন হোটেল বিচাৰি চাওঁ পাওঁ নে নাপাওঁ চাই লওঁ যদি নাপাওঁ আৰু প্লেটফৰ্মতে থাকিব লাগিব কাৰণ কিমান বিচাৰিলোঁ গলিয়ে ক'তনো ঘূৰি ফুৰি মচিন ঠাই এখন লাষ্ট আহিলোঁ এখনটো নাই আৰু মাত্ৰ এখনৰ এই হোটেলখনৰ পৰা কৈছে যাবলৈ তাত যদি পাওঁ যদি ভগৱানে মিলাই পাম আৰু নেপালে আজি আমাৰ ষ্টেচনে আমাৰ ঘৰ হ'ব চ' বলক চাই আহোঁগৈ লাষ্ট হোটেলখন কপিল ভাগৰ লাগিছে নেকি ভাগৰ লাগিছে ন মানে বেয়া লাগিছে কি কালিৰ পৰা 3 দিন হ'ল একেযোৰ কাপোৰতে আছে মানে একো ভালকৈ খোৱা নাই ভাবিছিলে এতিয়া ফ্ৰেছ হ'ম কিন্তু দুখৰ কথা হোটেলে বিচাৰিব না লাষ্ট এখন বিচাৰি মই যদি নাপাওঁ আৰু এতিয়া ষ্টেচনতে থাকিম আৰু বেয়া চেয়া নাপাবা চ' বলকচোন চাই আহোঁগৈ লাষ্ট হোটেলখন আৰু ফাইনেলি ঈশ্বৰৰ কৃপাত হয়তো ঈশ্বৰে আমাৰ কষ্ট সহ্য কৰিব নোৱাৰি আমাক এটা ৰুম পোৱাই দিলে এইটোৱে হ'ল ৰুম ধুনীয়া এচি আছে আৰু এই দাদাজনক থেংক ইউ কৈছোঁ থ্যাংক ইউ ব্ৰ' आपके वजह से रूम मिला है ये जब मैं वीडियो कर रहा था যেতিয়া মই ভিডিঅ' কৰি আছিলোঁ মানে দাদাজনে দেখিলে আৰু সুধি পেলাই তেওঁ এই হোটেলখনলৈ আমাক লৈ আনিলে তেওঁৰে হোটেল হয় চ' থেংক ইউ দিছোঁ সেয়া হ'ল এক মানৱীয়তা মানে প্ৰত্যেকটো ষ্টেপতে এনেকুৱা মানুহ পাই গৈ আছোঁ চ' সেইটোৱে আৰু কথা এনেকৈ পাই গৈ থাকিম কষ্টৰ ফল সদায় মিঠা বুলি কয় সেয়া কৰি গৈ আছোঁ এতিয়া ভাল ৰুমেই পালোঁ ধুনীয়াকৈ আপোনাৰ লেট্ৰিন বাথৰুম এটাচ আছে ডাবল বেড আছে AC আছে টিভি আছে আৰু ভাড়াও বেছি নহয় মাত্ৰ 900 টকা
পইচা ডাঙৰ কথা নহয়, মাত্ৰ এই কপিলে যিখন কষ্টত আজি ঘূৰি ফুৰিছে সেই কষ্টখিনি অলপ ফ্ৰেছ হওক। এয়া কালি 3 দিন ধৰি গা পা ধোৱা নাই বা ফ্ৰেছ হোৱা নাই, একো খোৱা নাই। ভাবিছিলোঁ খাই আহিম বুলি হোটেলত, কিন্তু সি ক'লে যে নোৱাৰিম, কাৰণ তাৰ মানে পেটত নধৰা হৈ আছে, তাৰ পেটত মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। চ' এতিয়া ফ্ৰেছ হৈ লওঁ। আজি ব্লগটো ইমানতে শেষ কৰিছোঁ, তাৰপিছত আমি ভাত খামগৈ আৰু কাইলৈ আমি যাম বৈশালী নগৰ। এতিয়া আছোঁ আপোনাৰ জয়পুৰৰ পৰা 8-9 কিলোমিটাৰ হ'ব। বৈশালী নগৰত গৈ হস্পিটেললৈ যাম। ইমানখিনি কথা আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। নেক্সট ব্লগ আকৌ পাই থাকিব, সকলো পাই থাকিব, মুঠতে ট্ৰিটমেণ্ট হোৱালৈকে পাই থাকিব। ইমানখিনি, বহুত ৰাতি হ'ল, ভাগৰো লাগিছে, মুখো শুকাই গৈছে আৰু বেছি কথা কৈ নাথাকোঁ। ছাপোৰ্ট কৰি যাব বুলি আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।